Hey guys, Assalamualaikum, Namaskar, welcome back to my channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ দোৱাৰ কাৰণে। তো যেহেতু কালি ঈদ সেইকাৰণে আম্মা ক'লে বলটো কিবা এটা কিনি দিওঁ। মই একো কিনা নাছিলোঁ ঈদ বুলি। আম্মা ক'লে বলটো কিবা এটা কিনি দিওঁ। তো মই আৰু আম্মা সেইকাৰণে ওলাই গ'লোঁ অলপ বজাৰলৈ। বজাৰ মানে শিলপুখুৰী গৈছিলোঁ ফেশ্বন চিটি। তাৰপৰা ল'লোঁ কাপোৰ এযোৰ। তাৰপাছত আৰু সোমালোঁ আৰু এখন দোকানত তাৰপৰা দুযোৰ কাপোৰ ল'লোঁ। তাৰপিছত সোমালোঁ আমি ষ্টেট ফেটত ঘৰৰ কাৰণে অলপ বজাৰ কৰিলোঁ যিহেতু কালি ঈদ সেইকাৰণে। এণ্ড দেন বহুত ভোক লাগিছিলে ধোচা ল'লোঁ। খাই মেলি ঘৰলৈ আহি গ'লোঁ আমি ৰিক্সাত আকৌ উভতি। তো ব্লগটো চাই থাকক। দেন মই ঘৰ আহি ঈদ বুলি মেহেন্দি লগালোঁ কাৰণ মেহেন্দিৰ বিনা ঈদ আধুৰা। চ' সেইকাৰণে মেহেন্দি লগাই ল'লোঁ। মই নিজে লগাইছোঁ অদ্ভুত টাইপত জানিছোঁ। গাইজ মেহেন্দি লগালোঁ এণ্ড মেহেন্দি উঠালোঁ। এতিয়া বাজে 12টা। সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক এণ্ড ৰাতিপুৱা লগ পাই আছোঁ। ব্লগটো চাই থাকিব। হেই গাইজ, আজি হৈ গ'ল নেক্সট ডে। সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। আলহামদুলিল্লাহ চবৰে কাৰণে দোৱা কৰিছোঁ যাতে চবৰে দিন ভালে ভালে যায়। ক'ৰবাৰ বিপদ পৰি আছে যাতে বিপদ ভাল হয়। সকলোকে যাতে ভালে ৰাখে আল্লাহ, সেইটোৱে দোৱা ৰাখিলোঁ। আপোনালোকেও দোৱা কৰিব মোৰ কাৰণে যাতে যি আহি আছে মোৰ ডাঙৰ দিনটো যাতে ভালে ভালে যাতে পাৰ হৈ যায়। চ' দোৱা বহুত ইম্পৰ্টেণ্ট হয়। তো হৈ গ'লে ঈদ। আৰু এজনী বদমাছ ছোৱালী এজনীয়ে কি কৈছিলে মানে আমাৰ শবনম বা কৈছিলে কি ঘৰত যাবগৈ তাই মোক কৈছে যোৱাকালি মোক এনেকৈ মাত দিছে মানে কৈছে মই ঘৰত যাই আছোঁ আজি ঈদ কৰিবৰ কাৰণে গাঁৱত যাই আছোঁ ভিণ্টিৰ লগত মেহনাজৰ শ্বেফান ঘৰত থাকিব। মই সেয়া ভাবিছোঁ বাৰাণ্ডাত গোটেই কাম কৰি কিনে বহি আছোঁ। মোৰ চকুৰ পৰা তাইতো লুকাব নোৱাৰে। আহি আছে ন খোজকাঢ়ি কিনে আণ্টি এজনী তাত আহিছিলে দেখা পাই গ'লোঁ। মই প্ৰথম ভাবিলোঁ শবনম বা হয়নে নহয় ভাবিলোঁ এইটোচোন শবনম বা। লগে লগে তাইক মই ফোন কৰি গালি তাৰপিছত তোক মই ছাৰপ্ৰাইজ দিম ভাবিছিলোঁ। ছাৰপ্ৰাইজ যাই ফ্লপ হৈ গ'ল। তেতিয়া যাওঁ এতিয়া তাই ৰখি আছে কিবা খাবৰ কাৰণে। তাতে গৈ কিনে লগ পাইছে চাই দিব ব্লগটো। দে ঈদ মুবাৰক ইনশাল্লাহ ৰেপ যে একো সাজা কাছা নাই বহন। ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক উইথ আৱাৰ হট বইলছ। তুমি সাজা কাছা নাই কিয়? এতিয়া ঈদ মুবাৰক হাই গাইস, ঈদ মুবারক। শ্বেফান ঈদ মুবারক। ড্ৰেছ পিন্ধা নাই পিন্ধিছে এইটো পিন্ধিছ? অ' বা ভাল লাগিছে। চাওঁ ঈদ মুবারক কৈ দিয়া। শ্বাৰ্টটো জিন্সৰ লগত পিন্ধাবি। জিন্স আনা নাই মই বৰষুণ দিছে কাৰণে। কোৱা ঈদ মুবাৰক। কিয়? ঈদ মুবাৰক জৈনব। ঈদ মুবাৰক ঈদ মুবাৰক। তো গাইজ খালোঁ তো জেনে বাইদেউ খাব আমাৰ পেহী সাজি আছে ঈদ মুবাৰক দিব ঈদ মুবাৰক। তো গাইজ খাই মেলি আহিলোঁ তাতে। এতিয়া আব্বাহঁত আহি আছে যিহেতু সেইটো কাৰণে ঘৰত আহি গ'লোঁ। অলপ পিছত আকৌ লগ পাম আৰু চকচোন ইমান পিম্পলছ হৈ গৈছে মোৰ। আব্বাহঁত আহি আছে ঘৰত নেদেখিলে আৰু বকিব কাম কৰিব ঘূৰি ফুৰি আছে বেলেগৰ ঘৰত বকিব আহি আছোঁ সেইকাৰণে। গাইজ আমাৰ মেঘক চব আৰু মানুহ চক কিমান আহিছে ভাগ ল'বৰ কাৰণে। এনেকুৱা ভাগৰ লাগিছে নক'বৰ অৱস্থা চাইছেনে মোৰ কি হৈ গৈছে। আমি সাজি কাচি গোটেইবিলাকে আমি এতিয়া বহি গৈছোঁ ইয়াতে আৰু আমি দেখাম এতিয়া যায় না হাই আসসালামু আলাইকুম পেহা ঈদ মুবাৰক ডিক্সিটো আহি আছে দিয়া। আসসালামু আলাইকুম, ঈদ মুবাৰক। এইটো তাইৰ লাষ্ট ঈদ হা। সেইকাৰণে মই ইয়াতে কেক খাম কাষ্টাৰ্ড খাম আৰু দিছোঁ তাইক 500 টকা দে। মিছা কথা 1 টকা এতিয়ালৈ দিয়ে নাই 1 টকা দিয়ে নাই গাইছে 1 টকা কিয় কেনেকুৱা ফাল্টু মাইকী এইটো এটা কপালটো নেদেখাওঁ। হ'ব দে তই যা 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 হ'ব দে যা গাইজ। ইমান লাজ পাইছোঁ লগত অলপ ডাঙৰকৈ দেখাটো গিলাচ ন দে না অলপ আছে আৰজু আৰজু নহয়তো ৰেবা এই দি আমি খালোঁ মেলিলি ওলালোঁ লাহমাত দিছিলোঁ এজনী কাষ্টাৰ্ড যদি নিদিয়ে কাষ্টাৰ্ড দি দিলে চেক কৰি নালাগে আমি যাওঁ। ঈদ মুবাৰক।